বগিজান ফালৰ পৰা আহি থাকোঁতে দুখন সন্দেহযুক্ত গাড়ী পাইছিলোঁ আৰু আমি তাত ৰখাইছিলোঁ, ছিগনেল দিছিলোঁ, মানে ৰখোৱা নাই হ'লে আমি আগ ভেটি আহি ৰখাবলৈ আহিছিলোঁ। অকণমান গাড়ীখন মানে চপাই দিছিলে আমাৰ ফালে, কিন্তু গাড়ীকেইখন ৰখালোঁ, কিন্তু কাঠ আছিলে পূৰা, দুইখন গাড়ীতে পূৰা চেগুন কাঠ আছিলে। গাড়ীখন ৰখাই আমি এতিয়া বন বিভাগক খবৰ দি বন বিভাগত জনোৱা হৈছে, আৰু বন বিভাগ আহিছে। এতিয়া কি ব্যৱস্থা লয় তেওঁলোকে জানিব। এইফালে আগতেও প্ৰায় গাড়ী এনেকুৱা কাঠৰ গাড়ী পাৰ হৈ থাকে বুলি আমি গম পাইছোঁ, কিন্তু আজি ধৰিছোঁ আৰু বন বিভাগ জনাই কৈছোঁ যে এটি ব্যৱস্থা কি লয় এতিয়া তেওঁলোক তেখেতলোকৰ ওপৰত দিছোঁ। কাৰ্বি আংলং ফালৰ পৰা আনে বুলি জানিছোঁ, মানে আমি কাঠ প্ৰায় আহি থাকে, প্ৰায় আহি থাকে। আজি আমি গাড়ীকেইখন মানে ধৰি দিলোঁ, এতিয়া ধৰি বন বিভাগক দিলোঁ। এতিয়া বন বিভাগে কি ব্যৱস্থা লয় তেখেতলোকৰ দিলোঁ। আজি প্ৰায় এস্কৰ্ট আহিছিলে, আগে বগা এল্ট' এখন আহিছে। আজি ৰাতি প্ৰায় আপোনাৰ 12মান বজাত মৰঙি প্ৰেছ ক্লাবৰ পৰা আমালৈ এটা ফোন আহে যে মোৰ ফ্ৰেণ্ডে কলবাৰী স্পট তেওঁলোকৰ বিল লাইচেঞ্চৰ এটা দলে দুখন কাঠৰ গাড়ী ধৰি ৰাখে। ত' তেওঁলোকৰ খবৰ পৰা আমি সেইহতে মৰঙি প্ৰেছ ক্লাবৰ লগত যুটীয়াভাৱে আহি পিনি প্ৰত্যক্ষ কৰোঁ যে দুখন কাঠৰ গাড়ী আপোনালোকৰ কলবাৰী স্পট আছিলে। তাৰপিছত আমি তেওঁলোকে পৰা চমজি লোৱাৰ পিছত দেখোঁ যে কাঠৰ গাড়ীখনত কিছু পৰিমাণে অবৈধভাৱে কাঠ আমি পৰীক্ষা কৰোঁ। ত' গৰাকীবিহীনভাৱে পোৱাৰ বাবে আমি গাড়ী দুখন চমজি লওঁ আৰু এই বিষয়ে উপকথিত বিষয়ত অৱগত কৰোঁ। গাড়ীখনৰ নাম্বাৰ এখনটো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ নাই, পঞ্জীয়নবিহীন, আৰু এখনৰ হৈছে আপোনাৰ A003C1933। দীৰ্ঘদিনীয়া এটা অভিযোগ আছে, এইফালে প্ৰায় এনেদৰে কাঠৰ গাড়ী পাৰ হয় বুলি। এই বিষয়ে আমি পূৰ্বেও অভিযোগ পাইছোঁ যদিও আমি কাঠৰ গাড়ী ধৰিবলৈ সক্ষম হোৱা নাই। এইবাৰ তেওঁলোকে কাঠৰ গাড়ী দুখন ধৰি দিয়াৰ বাবে তেওঁলোকক অশেষ ধন্যবাদ থাকিলে। তেওঁলোকে সজাগতা হিচাপে ৰাইজৰ বাবে যথেষ্টখিনি কাম কৰিছে। এই বিষয়ে এতিয়ালৈকে আমি কোনো অৱগত হোৱা নাই। যদি গাড়ীৰ গৰাকী ওলায় তেওঁলোকক সোধপোছ কৰাত পিছত বিভাগীয় মতে আগবাঢ়ি যাব। এতিয়া গাড়ী দুখন আমি তেওঁলোকৰ পৰা চমজি লৈ গোলাঘাট আঞ্চলিক বন বিভাগ কাৰ্যালয়লৈ লৈ যাওঁ। বগিজান ফালৰ পৰা আহি থাকোঁতে দুখন সন্দেহযুক্ত গাড়ী পাইছিলোঁ আৰু আমি তাত ৰখাইছিলোঁ, ছিগনেল দিছিলোঁ, মানে ৰখোৱা নাই হ'লে আমি আগ ভেটি আহি ৰখাবলৈ আহিছিলোঁ। অকণমান গাড়ীখন মানে চপাই দিছিলে আমাৰ ফালে, কিন্তু গাড়ীকেইখন ৰখালোঁ, কিন্তু কাঠ আছিলে পূৰা, দুইখন গাড়ীতে পূৰা চেগুন কাঠ আছিলে। গাড়ীখন ৰখাই আমি এতিয়া বন বিভাগক খবৰ দি বন বিভাগত জনোৱা হৈছে, আৰু বন বিভাগ আহিছে। এতিয়া কি ব্যৱস্থা লয় তেওঁলোকে জানিব। এইফালে আগতেও প্ৰায় গাড়ী এনেকুৱা কাঠৰ গাড়ী পাৰ হৈ থাকে বুলি আমি গম পাইছোঁ, কিন্তু আজি ধৰিছোঁ আৰু বন বিভাগ জনাই কৈছোঁ যে এটি ব্যৱস্থা কি লয় এতিয়া তেওঁলোক তেখেতলোকৰ ওপৰত দিছোঁ। কাৰ্বি আংলং ফালৰ পৰা আনে বুলি জানিছোঁ, মানে আমি কাঠ প্ৰায় আহি থাকে, প্ৰায় আহি থাকে। আজি আমি গাড়ীকেইখন মানে ধৰি দিলোঁ, এতিয়া ধৰি বন বিভাগক দিলোঁ। এতিয়া বন বিভাগে কি ব্যৱস্থা লয় তেখেতলোকৰ দিলোঁ। আজি প্ৰায় এস্কৰ্ট আহিছিলে, আগে বগা এল্ট' এখন আহিছে। আজি ৰাতি প্ৰায় আপোনাৰ 12মান বজাত মৰঙি প্ৰেছ ক্লাবৰ পৰা আমালৈ এটা ফোন আহে যে মোৰ ফ্ৰেণ্ডে কলবাৰী স্পট তেওঁলোকৰ বিল লাইচেঞ্চৰ এটা দলে দুখন কাঠৰ গাড়ী ধৰি ৰাখে। ত' তেওঁলোকৰ খবৰ পৰা আমি সেইহতে মৰঙি প্ৰেছ ক্লাবৰ লগত যুটীয়াভাৱে আহি পিনি প্ৰত্যক্ষ কৰোঁ যে দুখন কাঠৰ গাড়ী আপোনালোকৰ কলবাৰী স্পট আছিলে। তাৰপিছত আমি তেওঁলোকে পৰা চমজি লোৱাৰ পিছত দেখোঁ যে কাঠৰ গাড়ীখনত কিছু পৰিমাণে অবৈধভাৱে কাঠ আমি পৰীক্ষা কৰোঁ। ত' গৰাকীবিহীনভাৱে পোৱাৰ বাবে আমি গাড়ী দুখন চমজি লওঁ আৰু এই বিষয়ে উপকথিত বিষয়ত অৱগত কৰোঁ। গাড়ীখনৰ নাম্বাৰ এখনটো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ নাই, পঞ্জীয়নবিহীন, আৰু এখনৰ হৈছে আপোনাৰ A003C1933। দীৰ্ঘদিনীয়া এটা অভিযোগ আছে, এইফালে প্ৰায় এনেদৰে কাঠৰ গাড়ী পাৰ হয় বুলি। এই বিষয়ে আমি পূৰ্বেও অভিযোগ পাইছোঁ যদিও আমি কাঠৰ গাড়ী ধৰিবলৈ সক্ষম হোৱা নাই। এইবাৰ তেওঁলোকে কাঠৰ গাড়ী দুখন ধৰি দিয়াৰ বাবে তেওঁলোকক অশেষ ধন্যবাদ থাকিলে। তেওঁলোকে সজাগতা হিচাপে ৰাইজৰ বাবে যথেষ্টখিনি কাম কৰিছে। এই বিষয়ে এতিয়ালৈকে আমি কোনো অৱগত হোৱা নাই। যদি গাড়ীৰ গৰাকী ওলায় তেওঁলোকক সোধপোছ কৰাত পিছত বিভাগীয় মতে আগবাঢ়ি যাব। এতিয়া গাড়ী দুখন আমি তেওঁলোকৰ পৰা চমজি লৈ গোলাঘাট আঞ্চলিক বন বিভাগ কাৰ্যালয়লৈ লৈ যাওঁ। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।